মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি। NCTC স্বীকৃতি ম্যাদ উকলি যোৱাৰ পাছতো চলাই আছে প্ৰশিক্ষণ। কামৰূপ জিলাৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় NCTEৰ স্বীকৃতি ম্যাদ উকলি যোৱাৰ পাছতো চলাই আছে প্ৰশিক্ষণ। প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীৰ সভাপতিত্বত পৰিচালনা হোৱা এই প্ৰশিক্ষণ মহাবিদ্যালয়খনত 193 গৰাকী ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিছিল। দুয়োটা শাখা মিলি ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰা দেখিবলৈ পোৱা গৈছিল। মিৰ্জাস্থিত শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়খনৰ NCTEৰ স্বীকৃতি বাতিল হোৱাৰ পিছতো মিছা কথাৰে 193 গৰাকী ছাত্ৰ ছাত্ৰীক জীৱনৰ অন্ধকাৰলৈ ঠেলি দিয়া ঘটনাই শংকিত কৰিছে ছাত্ৰ ছাত্ৰীসকলক। এইখন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে মিছা কথাৰে 193 গৰাকী ছাত্ৰ ছাত্ৰীক ৭১,০০০ টকাকৈ নামভৰ্তিৰ মাচুল লৈ ভৱিষ্যতৰ জীৱনক লৈ হেতালি খেলিছে। চনতে NCTEৰ স্বীকৃতি ম্যাদ উকলি যোৱাৰ পিছতো একমাত্ৰ ধনৰ লালসাত মহাবিদ্যালয় কৰ্তৃপক্ষই সকলো কথা গোপনে ৰাখি চলাই আছে মহাবিদ্যালয়খনৰ পাঠদান। অৱশেষত সকলো ঘটনা পোহৰলৈ অহাত অসহায় হৈ পৰিছে ছাত্ৰ ছাত্ৰীসকল। বাৰম্বাৰ কৰ্তৃপক্ষক অৱগত কৰি একো সুফল নোপোৱাত প্ৰতিবাদ মুখৰ হৈ পৰাত অৱশেষত উপায়ন্তৰ হৈ সভাপতি তথা প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে এইসকল ছাত্ৰ ছাত্ৰীক এনে মূৰ্খোৱা কাৰ্য ব্যৱস্থাৰ বাবে তেওঁৱে সম্পূৰ্ণৰূপে দায়ী আৰু দায়বদ্ধ বুলি লিখিতভাৱে স্পষ্টীকৰণ দিয়ে। যি সময়ত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন কৰা বুলি ৰাজ্য চৰকাৰে ঢাক ঢোল বজাই আছে, সেই সময়তে প্ৰাক্তন শিক্ষামন্ত্ৰী যতীন মালীয়ে একমাত্ৰ ধনৰ লালসাত এই ব্যৱস্থা গ্ৰহণ কৰিছিল। এতিয়া এইগৰাকী প্ৰাক্তন শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব শিক্ষা বিভাগে সেয়া হ'ব লক্ষণীয় বিষয়। 2021 চনৰ আপোনাৰ 3 মাৰ্চ থাকে, ডেটটো মোৰ ঠিক মনত নাই। 2021 চনৰ মাৰ্চ মাহত আমাৰ মানে ৰিকগনিশ্যন একেবাৰে উইথড্ৰ কৰা হৈছিলে আৰু তাত মানে একদম ক্লিয়াৰলি স্পষ্টকৈ উল্লেখ কৰা আছিলে যে 22-23 বৰ্ষৰ পৰা এডমিশ্যন ল'ব নোৱাৰিব। কিন্তু 22-23 বৰ্ষৰ ল'ব নোৱাৰিবৰ পিছতো কিন্তু আমাৰ কলেজখনে কি এডমিশ্যন প্ৰচেছটো কণ্টিনিউ কৰি থাকিলে। ফ্ৰেছ এডমিশ্যন দিব নালাগিছিলে তেওঁলোকে, তথাপি দিলে। তাৰপিছত আমাৰ 4-5 মাহ ধৰি আমাৰ যে কামখিনি হৈ আছে হ'ব এনেকৈ কৈ থাকিলে। যেতিয়া আমাৰ 26 তাৰিখে গধূলি আমাৰ নটিফিকেশ্যন আহিলে এখন জিঅ'ৰ পৰা যে আমাৰ ৰেজিষ্ট্ৰেশ্যন হ'ব ফাৰ্ষ্ট ইয়েৰৰ, তেতিয়া মানে আমি খুব চিন্তিত হৈ আছোঁ যে আমি যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিলেও যদি আমাক ৰেজিষ্ট্ৰেশ্যন অপেনো দিয়ে তথাপি আমি ভ্যালিড ষ্টুডেণ্ট কোনো পধ্যেই কোনো ফালৰ পৰাই হ'ব নোৱাৰোঁ। কাৰণ NCT যদি এতিয়াও ৰিকগনিশ্যন হয় তেতিয়াহ'লে 25ৰ পৰাহে ভ্যালিড মানে ষ্টুডেণ্ট হ'ব। ফ্ৰেছ এডমিশ্যন 25তে তেওঁলোকে দিব পাৰিব। সেই বস্তুটো হৈছে মাজৰ যেতিয়া 3টা বছৰ তেওঁলোকে এডমিশ্যন দিব নালাগিছিলে, কিন্তু তেওঁলোকে বৰ্তমান এতিয়ালৈ মানে এডমিশ্যন দিয়াই আছে। সেইটো নাই আমি গম পোৱা নাই, কাৰণ আমাৰ কলেজত আমাৰ NCT ৰিকগনাইজ বুলি লিখা আছে। আকৌ আমাৰ যেতিয়া মেৰিট লিষ্ট মাৰা হৈছিলে কলেজৰ পৰা তেতিয়া NCT ৰিকগনাইজ দিছিলে, আকৌ এডমিশ্যন দিলে, তেতিয়াও আমি একো গম পোৱা নাছিলোঁ। এতিয়া আমাৰ চবখিনি আছে, কেতিয়া উইথড্ৰ হৈছিলে, কেতিয়া কি হৈছিলে। সভাপতি হয় যতীন মালী দেৱে, তেওঁলোকৰ আমাৰ এখন মিটিং হৈছিলে, এতিয়া 10 তাৰিখে চাগে হৈছিলে। তেওঁ আমাক লিখিতভাৱে দিছিলে তেওঁৰ চিগনেচাৰ সহ যে তোমালোকৰ মানে অৱগতে আমি এডমিশ্যন দিয়ালো, দায়ী মই হয়। তেওঁলোকে নিজৰ নামটো লিখি চহী কৰা আমাক দিছিলে মানে ইয়াত তেখেতে এখন আমি যেতিয়া গভাৰ্ণিং বডি সুধিছিলোঁ আমাক কিয় এনেকুৱা ভুল কৰিলে, তেওঁলোকে কয় যে এখন আমি বিদ্যাৰ মন্দিৰ খুলিছোঁ, ব্যৱসায়িক প্ৰতিষ্ঠান নহয়। যদিহে ব্যৱসায়িক প্ৰতিষ্ঠান নহয় তেনেহ'লে আমাক ভুৱাভাৱে কিয় এডমিশ্যন ল'লে? আজি যতীন মালীয়ে উত্তৰ দিব লাগিব। তেওঁ এটাই ডাইলগ কয়, চিন্তা নাই হৈ আছে। এনেধৰণৰ মেনিপুলেটেড শব্দৰে আমাৰ গোটেই ল'ৰা ছোৱালীখিনিক তেওঁলোকে মেনিপুলেট কৰিব বিচাৰে। ইয়াত আমি শিক্ষকৰ কথা ক'ব বিচৰা নাই, কাৰণ শিক্ষকসকল টিচিং ষ্টাফ, যোনসকলে প্ৰশাসনিক দিশটো চাই আছে তেওঁলোকৰ ভুল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াত পুৰা হস্তক্ষেপ কৰিব লাগিব, কাৰণ ইয়াত আমাৰ লগত এটা স্কেম হৈ গ'ল। ইয়াত তেওঁ যতীন মালী ডাঙৰীয়াই চাইন কৰি
কৰি কৈছে যে আমাৰ আজি ইংৰাজী 10-5 তাৰিখে শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয় মিৰ্জাৰ প্ৰথম দ্বিতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ লগতে 2021-22 বৰ্ষত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ উপস্থিত মই শ্ৰী যতীন মালিয়ে লিখিত নিশ্চয়তা প্ৰদান কৰিছোঁ যে তেওঁলোকক NCT স্বীকৃতি নোহোৱা সত্ত্বেও এই বিষয়ে অৱগত নকৰাকৈ নামভৰ্তি কৰোৱা হৈছিল সেয়েহে তেওঁলোকৰ BEdৰ মূল প্ৰমাণপত্ৰ সকলো ধৰণৰ ৰাজ্যিক অনুষ্ঠানৰ ক্ষেত্ৰত বৈধ হ'ব আৰু তেওঁলোকৰ চূড়ান্ত পৰীক্ষাৰ আগত ঘূৰাই আনিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলোঁ অন্যথা ছাত্ৰ-ছাত্ৰীৰ বাবে মই দায়ী তেওঁ সাইন কৰিছে যতীন মালিয়ে এইখন আমাৰ তাত আছে আৰু মানে যিহেতুকে মই অফিচিয়েল কাম কাজত জড়িত নাই এতিয়া শুনি হয় বুলি ভাবিছোঁ আৰু আপুনি নাজানে নেকি হয় না নহয় মানে এতিয়া হয় বুলিয়ে ভাবিছোঁ আৰু ভবাটো আৰু জনতাৰ মানে মই অফিচিয়েলি বা কাগজী পত্ৰ মই দেখা নাই NCT এডুকেশ্যনটো খুলি গৈছে কিমান দিন হৈছে এইটো 23 চনত হোৱা বুলি কৈছে 23 চনৰ কিমান তাৰিখটো নাজানো মই কাৰণ যিহেতুকে মোৰ ওপৰত ছাত্ৰ-ছাত্ৰীক এডমিশ্যন লওঁতে এইটো জনোৱা হোৱা নাছিল নেকি তেওঁলোকে কৈছে জনোৱা সেইটো গম নাপাওঁ কিন্তু আমাক এডমিশ্যন ল'বৰ কাৰণে দায়িত্ব দিছিল আমি এডমিশ্যনৰ কামত সহায় কৰিছোঁ সেইখিনিয়ে আৰু প্ৰিন্সিপাল থাকিলে আমি এইবিলাক কথা জনাটো উচিত বুলিও নাভাবোঁ আৰু যে ৭১,০০০কৈ লৈছে এজন ষ্টুডেণ্টৰ এনুৱেল ফিজ ৭১,০০০ এডমিশ্যন ফিজ নে এইটো এনুৱেল ফিজ এডমিশ্যন ফিজ চেয়াৰমেন যায় যতীন মালিক প্ৰিন্সিপাল যায় ডক্টৰ নীতা ভূঞা আহে নে নাহে আহে এতিয়া ল'ৰা ছোৱালীৰ যে ভৱিষ্যতৰ এটাতো ভৱিষ্যতৰ কথা আছে সময় আছে হেৰি আছে কি হ'ব আচলতে আপুনি এগৰাকী শিক্ষক হিচাপে আপোনাৰতো ধৰক নিশ্চয় মনত অলপ বেয়া লাগিছে ইমানবিলাক ল'ৰা ছোৱালী পৰীক্ষাটো দিব নোৱাৰিব গতিকে বেয়া লাগিছে আমিও ভগৱানক সেইটোৱে প্ৰাৰ্থনা কৰি আছোঁ যেন মানে সিহঁতে পৰীক্ষাটো দিব পাৰে সিহঁতৰ ডিগ্ৰীবিলাক ভেলিড হয় এইটোৱে আশা কৰিছোঁ ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ যিটো প্ৰচেছ সেইটো আগবঢ়াইছে নে নাই এইটো আগবঢ়াই আছে কেতিয়া আগবঢ়াইছে কৰি আছে হোৱা নাই এতিয়াও হোৱা নাই গৈছে ইউনিভাৰ্চিটিত গৈ আছে যোৱাকালিও গৈছে পঢ়িও গৈছিল কিন্তু এই ল'ৰা ছোৱালী এডমিশ্যনৰ সময়ত এই বিষয়টো অন্ধকাৰত ৰখাটো উচিত হৈছে জানো এতিয়া চাওক আমিও সেইবিলাক নাজানো কাৰণ আমি এজ এ টিচাৰ কাম কৰি আছোঁ এতিয়া প্ৰিন্সিপাল প্ৰেচিডেণ্ট তেওঁলোকে জানিব আমি জাষ্ট কৰ্মচাৰী প্ৰেচিডেণ্টে কোনোবা দিনা কিবা তেওঁলোক প্ৰেচিডেণ্টৰ মানে যতীন মালিৰ সকলো ছাত্ৰ ছাত্ৰীৰ দায়িত্বটো লৈছে নেকি লিখিত দিছে নেকি লিখিত দিয়া বুলি শুনিছোঁ কিন্তু যিটো হৈছে ভাল কাম হোৱা নাই জানো আপোনাৰ মতে আপুনি অলপ শিক্ষক হিচাপে যিটো ছাত্ৰ ছাত্ৰীৰ প্ৰতি আপোনাৰো দায়বদ্ধতা আছে ভাল হোৱা যেন পায় নেকি ভাল হোৱা বুলিও ক'ব নোৱাৰি কাৰণ ইমান ল'ৰা ছোৱালীৰ ভৱিষ্যত জড়িত হৈ আছে হেতালি খেলা হোৱা নাই জানো ভৱিষ্যতটো টকা পইচাৰ কথা আছে সময়ৰ কথা আছে এবছৰ সময় কাৰণ কৰি আছে যিখিনি কাম কৰিব লগা হৈছে কৰি আছে NCTৰ লগতো কণ্টেক্ট কৰি আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ লগত কৰি আছে এতিয়া আমিও আশাবাদী হ'ব বুলি ৰখি আছোঁ NCT আপোনাৰ মেট খুলি যোৱাৰ পিছত এডমিশ্যনটো ল'ব লাগিছিল নে নালাগিছিল আপোনাৰ নতুনকৈ আচলতে হয়তো গম নাপালে নেকি গম নাপালে 3 বছৰ কিন্তু হ'ল NCT 23তে গৈছে কিন্তু কেতিয়াবা মেইলবিলাক চেক কৰে নকৰে কিবা এনেকুৱা হয় কৰ্তৃপক্ষৰ গাফিলতি ঠিক সেনেকৈ ক'ব নোৱাৰিম এতিয়া কৰ্তৃপক্ষৰ গাফিলতিয়ে নে